আসসালামু আলাইকুম গাইজ, আজি মই বনাব ওলাইছোঁ মাছৰ মাথা। কেৰাহীত অকণ তেল দি দিলোঁ। তেলটো জোখৰ মতে দিব আপোনালোকে, অকণ কম দিছোঁ। তাৰপিছত পিঁয়াজ দি দিলোঁ, চপ কৰি থোৱা আছিলে। এতিয়া অকণ আদা থেলাই লোৱা আৰু নহৰু অকণ দি দিলোঁ। বিলাহী আছিলে চপ কৰি থোৱা, বিলাহীখিনিও দি দিলোঁ। তাৰপিছত ধনিয়া পাতাটো মই অকণ থেলাই লৈছোঁ। 1 চামুচ নিমখ দি দিলোঁ। তাৰপিছত 1 চামুচ জিৰা গুড়ি আৰু হালধি গুড়ি আধা চামুচ, জলকীয়া গুড়ি 1 চামুচতকৈ অলপ কম। তাৰপিছত এনেকৈ লাৰি মাছৰ মাথাখিনি দি দিলোঁ। লাৰি থাকিব অলপ, অবজাৰ্ভ নোহোৱালৈকে। এনেকৈ অকণ অবজাৰ্ভ হ'ব দিব। বাচি আছিলে অকণ ধনিয়া পাতাখিনি দি দিলোঁ আৰু অকণ পানী দি দিলোঁ। এতিয়া ঢাকনি দি ঢাকি দিলোঁ। এয়া চাওক ভালকৈ হৈ আছে। একচুৱেলি মাছৰ মাথাটো ভুনা টাইপ খাই ভাল লাগে, গ্ৰেভি টাইপ। মই সেনেকৈ বনাব ওলাইছোঁ। এতিয়া আকৌ ঢাকনি দি ঢাকি দিম, মানে অকণ মাজে মাজে লাৰি থাকিব আৰু চাই থাকিব কেনেকুৱা হৈছে। সেয়া চাওক ৰেডি আৰু এতিয়া ভালকৈ হৈ গ'ল। তথাপিও আৰু অকণ শুকাব দিম। মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ।